চিকিৎসক মৌমিতা দেৱনাথৰ জঘন্য ধৰ্ষণকাণ্ড সংঘটিত কৰি হত্যাকাণ্ডত জড়িতসকলৰ শাস্তিৰ দাবীত জোনাইত শনিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনেৰে মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে যোৱা 9 আগষ্ট তাৰিখে কলকাতাৰ আৰজি কৰ মেডিকেলৰ মৌমিতা দেৱনাথ নামৰ মহিলা চিকিৎসকগৰাকীক জঘন্য ধৰ্ষণকাণ্ড সংঘটিত কৰি নৃশংসভাৱে হত্যা কৰে। এই ঘটনাৰ পিছতে সমগ্ৰ দেশতে চিকিৎসকগৰাকীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত নামি পৰিছে তীব্ৰ প্ৰতিবাদ। তাৰ সমান্তৰালভাৱে জোনাইতো শনিবাৰে সন্ধিয়া জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে চিকিৎসক মৌমিতা দেৱনাথক হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী কৰাৰ লগতে চিকিৎসক মৌমিতা দেৱনাথৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনেৰে মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ঘটনাটো সকলোৱে ইতিমধ্যে গম পাইছে। এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী মৌমিতা দেৱনাথ এডল নৰপিশাচে যি জঘন্যভাৱে অত্যাচাৰ কৰি তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিলে। আচলতে যেনেকৈ প্ৰকাশ কৰা হৈছে তেওঁৰ দেহত কিমানটা দাগ আছে, সেই পশুসকলে আক্ৰমণ কৰা যি দাগ আছে, ইমান নৃশংসভাৱে হত্যা কৰিছে যে সি বৰ্ণনা কৰিব নোৱাৰা এক বিষয়। এই সৰু সৰু ছাত্ৰীসকলৰ আগত সেই কথাখিনি ক'বলৈ আমি এতিয়া অপাৰগ। আজিৰ তাৰিখত এগৰাকী নাৰীৰ গৰ্ভতে জন্ম লাভ কৰি এগৰাকী নাৰীৰ গৰ্ভক তেওঁলোকে অপমান কৰিছে, কুলসিত কৰিছে, আৰু সেইকাৰণে সেই পশুকেইটাক আমি পদাঘাত কৰিছোঁ। এই সভ্য সমাজক লজ্জিত কৰা কাণ্ড কৰাৰ বাবে তেওঁলোকক আমি সজোৰে পদাঘাত কৰিছোঁ, গৰিহণা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যাতে তেনেকুৱা ঘটনা নঘটে তাৰ বাবে আমি সকলোকে আহ্বান জনাম। সভ্য সমাজত যে সকলোৱে যদি থিয় হয় তেনে শত্ৰুক যদি নিপাত নকৰে তেতিয়াহ'লে নাৰী জাতি কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে, কেতিয়াও নাৰীয়ে প্ৰগতিৰ বাটেৰে বাট বুলিব নোৱাৰে। সেয়ে আজিৰ এই মুহূৰ্তত মই মৌমিতা দেৱনাথৰ পৰিয়াল পিতৃ মাতৃক যাতে তেওঁলোকে এই দুখ সহিব পৰা শক্তি যেন লাভ কৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু এনেকুৱা ঘটনা পুনৰবাৰ নঘটক, উচিত শাস্তি পাব লাগে। আচলতে তেওঁলোকৰ মইতো জীয়াই থকাৰ অধিকাৰে নাই। মানুহে খঙত কিবা এটা কৰে, গুলিয়াই মাৰে, তাতো এটা কথা থাকে, কিবা এটা বিচাৰ কৰিব পাৰে। কিন্তু তাইক যি ধৰণে অত্যাচাৰ কৰিছে, নৃশংসভাৱে জঘন্যতম, আৰু বেলেগ ক'বলৈ ভাষা নাই, ইমান জঘন্যভাৱে কৰিছে যাতে মই ভাবোঁ তেওঁলোকে ফাঁচীৰ বাদে অন্য শাস্তি হ'বই নোৱাৰে।